অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনটো সমগ্ৰ ৰাজ্যৰ ক্ৰীড়া দিৱস হিচাপে পালন কৰিছে। আজিৰ এই সুন্দৰ দিনটোতে আমি সৰু সজাই ক্ৰীড়া প্ৰকল্পটোক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামাঙ্কিত কৰিছোঁ। অসমত বহুতো প্ৰবাদ প্ৰতিম পুৰুষৰ জন্ম হৈছে। জীৱন্ত কালত আমি তেখেতসকলক যি ধৰণে সন্মান জনাব লাগিছিল বহু ক্ষেত্ৰত আমি সন্মান জনাব পৰা নাছিলোঁ। ভাৰতৰত্ন ভূপেন হাজৰিকাও ইয়াৰ ব্যতিক্ৰম নহয়। ৰাজ্য চৰকাৰে সেয়েহে এক ঐতিহাসিক সিদ্ধান্ত লৈছিল যে আমি অৰ্জুন ভোগেশ্বৰ বৰুৱাক জীৱন্ত কালতে আমি তেখেতৰ নাম জীয়াই ৰখাৰ প্ৰচেষ্টা ল'ম আৰু তেখেতে যাতে তাক স্বচক্ষুৰে দেখি যাব পাৰে। আজি সৰু সজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে উৎসৰ্গিত কৰি আমি সঁচাকৈয়ে নথৈ আনন্দিত হৈছোঁ। কৃতজ্ঞ অসমীয়াই অৰ্জুন ভোগেশ্বৰ বৰুৱাক কৃতজ্ঞতা জনোৱাৰ এটা সুযোগ পালে। আজি ক্ৰীড়া দিৱসত নেশ্যনেল গেমছত বঁটাপ্ৰাপ্ত খেলুৱৈসকলক চৰকাৰী চাকৰি আৰু সুব্ৰত কাপত চূড়ান্ত প্ৰতিযোগিতাত চেম্পিয়ন হোৱা বেতকুছি হাইস্কুলৰ খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাকে আদি কৰি বহুতো ক্ৰীড়া ৰত্নক আজি আমি স্বীকৃতি দিছোঁ। মই সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ৰাতিপুৱা কৈছোঁ সমালোচনা কৰাটো কোনো বাধা নাই। অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে। এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকৈ সমালোচনা কৰে কৰি থাকিব পাৰে। আগতো 12 জন আছিল, পিছতো 12 জনেই থাকিব। কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে। আমি এডভাৰটাইজো দিছোঁ যে কোনোবা যদি আছে আবেদন কৰক, কোনেও নকৰে। গতিকে নন ইছ্যু এটাক ইছ্যু বনালেতো কোনো লাভ নাই। কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহ'ল। কোনেও নিজৰ বিদেশী বুলি পৰিচয় দিব নোখোজে। এইখনৰ কোনো তাৰ প্ৰাসংগিকতাই অসমত নাই। অসমত ময়ো ভাবিছিলোঁ যে 1 লাখ মান মানুহে আবেদন কৰিব নেকি। 1 লাখ বাদ দিয়ক, 12 জনে আবেদন কৰিলে। গতিকে এইটো এটা নন ইছ্যু এটাক ইছ্যু কৰি থাকিতো কোনো লাভ নাই। মই এটাই কথা ক'লোঁ যে এই আইনখনৰ প্ৰাসংগিকতা ভাৰতৰ বাহিৰা প্ৰদেশত হ'ব, অসমত ইয়াৰ প্ৰাসংগিকতাই নাই। মতাৰ পিছতো 12 জনতকৈ কোনো আবেদন কৰা নাই। আমিতো এডভাৰটাইজ দি মাতি আছিলোঁ যে কোনোবা আছে যদি আহক, কোনো অহাই নাই অসমত। গতিকে এই আইনখন আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, আগতো হোৱা নাই, এতিয়াও নহয়। 5 জন লোক এবাৰ এইবিলাক মিছা কথাত ইছ্যু বনোৱাৰ কাৰণে 5 জন যুৱক যুৱতীৰ ইতিমধ্যে মৃত্যু হৈছে। মাত্ৰ 3 জন। এসময়ত কি প্ৰচাৰ চলোৱা হৈছিল, চাহ বাগিচাবোৰ লৈ যাব, অমুক লৈ যাব, তমুক লৈ যাব, 20 লাখ আহিব, 10 লাখ আহিব। গতিকে অসমত যোনে যেনেকৈ ৰাজনীতি কৰিব চেষ্টা কৰিছে, মানুহৰ মৃত্যু হৈছে, কিন্তু নাগৰিকত্ব কোনেও বিচৰা নাই। গতিকে যিটো আইনৰ কোনো প্ৰাসংগিকতা অসমত নাই, তাৰ কাৰণে ৰাজনীতি কৰিব পাৰে, এফেক্ট ইয়াত একো নহয়। আৰু 1 বছৰ ইলেকশ্যনলৈকে আছে। আপোনালোকে চাই লওক কেইজনে আবেদন কৰে। ইলেকশ্যনটোতো ইছ্যু এপ্ৰিলতো কৰিব পাৰিব। আজিৰ পৰা আৰু 1 মাহত কেইজনে আবেদন কৰিব, 2 মাহত কেইজনে কৰিব। যদি 100 জনেও কৰে আন্দোলন কৰকচোন, কিন্তু কোনেও নকৰে আবেদন। মই গেৰেণ্টি দি ক'ব পাৰোঁ। মই ক'লোঁ নহয়, দল সংগঠন একলগ কৰি 5 জন ল'ৰাক তেওঁলোকে শ্বহীদ কৰিলে। তেওঁলোকৰ মাক বাপেকক আজিলৈকেতো উত্তৰ দিব পৰা নাই যে লাখটো ক'ত গ'ল, 20 লাখ ক'ত গ'ল, 5 লাখ ক'ত গ'ল, 4 লাখ ক'ত গ'ল। গতিকে এটা যিটো কথাৰ কোনো বেছ নাই, অসমত ইতিমধ্যে প্ৰমাণিত হৈছে যে কোনেও এপ্লিকেশ্যন নকৰে অসমত। এটা প্ৰমাণিত হোৱা তথ্য এটাক যে সূৰ্য পূবৰ পৰা ওলায়, এইটো প্ৰমাণিত। এতিয়া পশ্চিমৰ পৰা ওলাই বুলি আন্দোলন কৰিলেতো কোনো লাভ নাই। হ'ব।